মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ লেসন 7ৰ অসমৰ নদ নদী নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনত যোৱাৰ আগতে মনত ৰাখিবলগীয়া কথা এইখিনি তোমালোকে ভালদৰে পঢ়িবা। কি ব্ৰহ্মপুত্ৰ নৈক বিভিন্ন অংশত বিভিন্ন স্থানীয় নামেৰে জনা যায়, যেনে চাংপো, চিয়াং, দিহিং, ব্ৰহ্মপুত্ৰ আদি। আৰু ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য 2906 কিলোমিটাৰ। তো এইবিলাক তোমালোকে ভালদৰে পঢ়িবা। তাৰপিছত অনুশীলনীত 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্চনত দিয়া আছে ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাটৰ নাম কি। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাটৰ নাম হল চেমা ইয়ংডং। তো এইটো তোমালোকে ভালদৰে মনত ৰাখিবা, চেমা ইয়ংডং। তাৰপিছত কোৱেশ্চন খ দিয়া আছে ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য হৈছে 2906 কিলোমিটাৰ। তো এইটো তোমালোকে অলপ আগতে মনত ৰাখিবলগীয়া, ইয়াত পঢ়ি আহিলা। তো মনত ৰাখিবলগীয়া খিনি গোটেইখিনি ভালদৰে পঢ়িলে তো তোমালোকে সকলোবিলাক উত্তৰ পাই যাবা। তো কোৱেশ্চন গ দিয়া আছে ব্ৰহ্মপুত্ৰ উৎস কোন ৰাষ্ট্ৰত আছে। তো উত্তৰত তোমালোকে লিখিবা ব্ৰহ্মপুত্ৰৰ উৎস চীন ৰাষ্ট্ৰত আছে। ব্ৰহ্মপুত্ৰ উৎস কোন ৰাষ্ট্ৰত? ব্ৰহ্মপুত্ৰ উৎস চীন ৰাষ্ট্ৰত আছে। তাৰপিছত কোৱেশ্চন খ দিয়া আছে উচ্চগতি অঞ্চলৰ নদীৰ গতিপথৰ আকৃতি কেনেকুৱা। তো উত্তৰত তোমালোকে লিখিবা উচ্চগতি অঞ্চলৰ নদীৰ গতিপথৰ আকৃতি ইংৰাজী ইউ আখৰৰ দৰে। তাৰপিছত কোৱেশ্চন ঙত দিয়া আছে ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে। তো উত্তৰত তোমালোকে লিখিবা ব্ৰহ্মপুত্ৰ নৈ তিব্বত, চীন, ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ গৈছে। এই 4টা ৰাষ্ট্ৰৰ মাজেৰে ব্ৰহ্মপুত্ৰ নৈ বৈ গৈছে। কি কি? তিব্বত, চীন, ভাৰত আৰু বাংলাদেশ। 2 নম্বৰ কোৱেশ্চনত দিয়া আছে শুদ্ধ উত্তৰটো লিখা। তো ইয়াত কত কি কৈছে গিৰিপথ নিম্নভূমি মোহনা নে উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি। তো ইয়াৰ শুদ্ধ কোনটো হ'ব? উচ্চভূমি। তাৰপিছত কোৱেশ্চন খ দিয়া আছে নৈৰ গম্ফিত ৰূপ সাধাৰণতে পৰ্বত সমভূমি নে মালভূমিত দেখা যায়। তো ইয়াৰ 3টাৰ ভিতৰত শুদ্ধ কোনটো হ'ব? সমভূমি। সমভূমিত দেখা যায়। তাৰপিছত কোৱেশ্চন গ দিয়া আছে প্লাৱন ভূমিত থকা চৰ্চা পৰি নৈৰ খনন পৰিবহন নে অৱক্ষেপণৰ ফলত সৃষ্টি হয়। তো এই 3টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? অৱক্ষেপণৰ ফলত সৃষ্টি হয়। তো অৱক্ষেপণটো শুদ্ধ হ'ব। তাৰপিছত কোৱেশ্চন ঘ দিয়া আছে বৰাক নৈ অসমৰ 2, 3 নে 4খন জিলাৰ মাজেৰে বৈ গৈছে। তো ইয়াৰ শুদ্ধ কোনটো হ'ব? 3। বৰাক নৈ অসমৰ 3খন জিলাৰ মাজেৰে বৈ গৈছে। তাৰপিছত 9 নম্বৰত দিয়া আছে বৰাক নৈৰ দৈৰ্ঘ্য হল 900 কিলোমিটাৰ নে 9200 কিলোমিটাৰ নে 2906 কিলোমিটাৰ। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব 900 কিলোমিটাৰ। বৰাক নৈৰ দৈৰ্ঘ্য হল 900 কিলোমিটাৰ। তাৰপিছত 3 নম্বৰত দিয়া আছে সোঁফালৰ লগত বাওঁফাল মিলোৱা। তো প্ৰথমটো কি দিছে চাংপোকাৰ লগত মিলিব তিব্বত। তাৰপিছত অৰুণাচল প্ৰদেশ এইটো কি হ'ব? চিয়াং। তাৰপিছত চৰপিল এইটো হল কি একা বেকা গতিপথ। তাৰপিছত কি দিয়া আছে কলং এইটো হ'ব সুতি। কলং হ'ব সুতি আৰু নদীদ্বীপ হল মাজুলী। তো এইখিনি তোমালোকে এনেদৰে মিলাই ল'বা। তাৰপিছত 4 নম্বৰত দিয়া আছে চমু টোকা লিখা। তো ইয়াত কত কি দিছে নৈৰ উচ্চগতি অংশৰ কাৰ্য। তো ইয়াৰ নদীখনৰ প্ৰাথমিক
বা উচ্চগতি প্ৰায় পাহাৰীয়া ওখ মাটিত সীমাবদ্ধ। নদীৰ এই অংশটো পৰ্বতৰ উৎসত আৰম্ভ হয় আৰু সমভূমিত অৱতৰণ নকৰালৈকে ধৰা পৰে। পাহাৰীয়া অঞ্চলবোৰত ভূমিৰ ঢাল উচ্চ, পৃথিৱী প্ৰকৃতিৰ বাধাগ্ৰস্ত, কঠিন আৰু কোমল শিলেৰে গঠিত। নদী এখন পাহাৰ বা পৰ্বতৰ পৰা নামি বা বৈ অহা অংশক উচ্চগতি বুলিব পাৰি। পাহাৰৰ পৰ্বত থিয় ঢালেদি বৈ আহোঁতে নদীৰ গতিবেগ বেছি হয় আৰু নদীৰ তলিত খনন অধিক হয়। এই অংশত নদীয়ে সোঁতত শিল, বালি, মাটি কঢ়িয়াই আনে। নদীক গতিপথ ইংৰাজী ভি আখৰৰ দৰে হয়। ঠায়ে ঠায়ে গভীৰ গিৰিপথৰো সৃষ্টি হয়। গিৰিখাতৰো সৃষ্টি হয়। তাৰপিছত খত দিয়া আছে কি নৈৰ মধ্যগতিৰ অংশ। নৈৰ মধ্যগতি অংশৰ কাৰ্য। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কম ঢালৰ ভূমিভাগেৰে বৈ যোৱাৰ বাবে এই অংশত নদী গতি ধীৰ হয়। এই অংশত নদীৰ গেট পৰিবহণ ক্ষমতা কম হয়। ফলত পাহাৰ বা পৰ্বতৰ পৰা সোঁতত কঢ়িয়াই অনা শিল, বালি, মাটি নদীয়ে সমভূমি অঞ্চলত জমা কৰে। নদীৰ খনন ক্ষমতা কম হয়। মধ্যগতিত নদীখনত পাৰ্শ্ব খনন আৰু অৱক্ষেপণৰ ফলত গতিপথ একাবেকা হয়, যাক নদীৰ সৰ্পিল গতিও বোলে। খৰালি কালত অৱক্ষেপণৰ ফলত চৰ-চাপৰিৰ সৃষ্টি হয় আৰু এইবোৰত ঠেকা খাই নদীখনৰ পানীভাগ কেইবাটাও শাখাত বিভক্ত হৈ পৰে। নদীৰ এনে ৰূপক গুম্ফিত ৰূপ বুলি কোৱা হয়। অৱশ্য বাৰিষা নদীৰ পানী বৃদ্ধি পালে এইবোৰ নাইকিয়া হৈ পৰে। তাৰপিছত কুৱেশ্যন গত দিয়া আছে নৈৰ নিম্নগতি অংশৰ কাৰ্য। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা নিম্নগতিত নৈখন সাগৰ বা মহাসাগৰৰ পাৰেগৈ নিম্নগতিত নৈখন সাগৰ বা মহাসাগৰত পৰেগৈ। নিম্নগতিত নদীৰ গতি অতি ধীৰ হয়। নদীখনৰ শাখা প্ৰশাখা বেছি হয়। নদীয়ে সোঁতত লৈ যোৱা বালি, মাটি আৰু বোকা ইয়াৰ মোহনাত অৱক্ষেপণ কৰে। ইয়াৰ ফলত অসমীয়া ব আকৃতিৰ দৰে দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰক বদ্বীপ বোলে। তাৰপিছত ঘত দিয়া আছে বৰাক নৈৰ গতিপথ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বৰাক নৈখন মণিপুৰৰ সীমান্তৱৰ্তী মৰাম নামৰ অঞ্চলটোৰ পৰা বৰাক নৈ ওলাই আহিছে। উৎসৰ পৰা মণিপুৰৰ মাজেৰে দক্ষিণ-পশ্চিম দিশে বৈ অহা নৈখনেই মণিপুৰ মিজোৰাম সীমান্তত পুনৰ উত্তৰলৈ গতি কৰিছে। অসম আৰু মণিপুৰৰ সীমাৰে উত্তৰলৈ আহি জিৰি নামৰ উপনৈখন লগ হোৱাৰ পাছতেই ই পশ্চিমলৈ ঘূৰি অসমত সোমায়। নৈখনেই অসমৰ কাছাৰ জিলাৰ মাজেদি আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ অংশৰ বৈ গৈছে। ভাৰত-বাংলাদেশ সীমান্তত নৈখন দুভাগত বিভক্ত হয়। তাৰে এভাগে কুশিয়াৰা আৰু আন ভাগ সুৰমা নাম লৈ বাংলাদেশত সোমায়। কিছু দূৰ গতি কৰাৰ পাছত পুনৰ দুয়োটি শাখা মিলি মেঘনা নাম লৈ পদ্মাৰ লগত মিলি বংগোপসাগৰত পৰে। বৰাক নৈখন এইটো বৰাক হ'ব। বৰাক নৈখন প্ৰায় 900 কিলোমিটাৰ দীঘল। ই প্ৰায় 30 মিটাৰৰ পৰা 300 মিটাৰ পৰ্যন্ত বহল। বৰাক নৈৰ অসম অংশত প্ৰায় 27খন সৰু বৰ উপনৈ আছে। নৈখনৰ অসম আৰু বাংলাদেশৰ অংশত গতিপথ অতি সৰ্পিল। কাছাৰ অংশত নৈখনৰ দুয়োপাৰে অসংখ্য জলা দেখা যায়। বাংলাদেশত নৈখনে গম্ভীৰ ৰূপ লৈছে।
তাৰপিছত 5 নম্বৰ প্ৰশ্নত দিয়া আছে ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ অধিকাংশ সৰ্পিল কিয়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মৃদু ঢালত ধীৰ গতিৰে বোৱা সোঁতৰ নদীতল খনন ক্ষমতাও কম, সেয়েহে অসমত ব্ৰহ্মপুত্ৰ নৈৰ তলি খননৰ পৰিমাণ কম, কিন্তু ইয়াৰ বিপৰীতে অসম অধিকাংশ নৈখনৰ পাৰ খহোৱা অৰ্থাৎ পাৰ্শ্ব খননৰ কাৰ্য অধিক হয়। নৈৰ দুয়োপাৰৰ মাটি গঠন কোমল হোৱাৰ বাবে নৈখনে দুয়োপাৰে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰে। নৈৰ যিটো পাৰত পাৰ্শ্ব খনন হয় তাৰ বিপৰীতেই আনটো পাৰত অৱক্ষেপণ ঘটে। এই পাৰ্শ্ব খনন আৰু অৱক্ষেপণৰ ফলত ব্ৰহ্মপুত্ৰ নৈখনৰ গতিপথ একা বেকা বা সৰ্পিল হোৱা দেখা যায়। তাৰপিছত 6 নম্বৰ প্ৰশ্নত দিয়া আছে উৎসৰে পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বৰ্তমান কি নামেৰে জনা যায়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা তিব্বতত চেমায়ুংডুং হিমবা উৎপত্তি স্থল, তিব্বতত চাংপো। তাৰপিছত অৰুণাচল প্ৰদেশত উত্তৰ অংশ চিয়াং, অৰুণাচল প্ৰদেশৰ পাছিঘাট কি কয় দিহিং, অসমত ব্ৰহ্মপুত্ৰ আৰু বাংলাদেশত পদ্মা গংগা নদীৰ লগত মিলি কি কয় পদ্মা। তাৰপিছত 7 নম্বৰত দিয়া আছে ভাৰতৰ উত্তৰ পূব অঞ্চলৰ এখন নস্কা মানচিত্ৰ অংকন কৰি ভূচিত্ৰাৱলীৰ সহায় লৈ তলত দিয়া অৱয়সমূহ বহুওৱা। তো ইয়াত যিমানবিলাক অৱয়ব দিয়া আছে এই সকলোবিলাক তোমালোকক মানচিত্ৰত দেখুৱাব লাগে। তো এইখিনি তোমালোকে ভালদৰে বহীত ছবি আঁকি তো তোমালোকে এইখিনি ভালদৰে পঢ়িবা। তো ক'ত কি অৱয়ব আছে ইয়াত নাম্বাৰ দিয়া আছে, তো তোমালোকে নাম্বাৰ অনুযায়ী তোমালোকে ইয়াত বহাই দিয়া আছে। তো এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা। যেনেদৰে 1 নম্বৰত দিয়া আছে অৰুণাচল, 2 নম্বৰত দিয়া আছে বৰলুইত, এইবিলাক তোমালোকৰ নাম্বাৰ অনুযায়ী দিয়া আছে ক'ত কি আছে। তো এইখিনি তোমালোকে ভালদৰে চাই ল'বা। তাৰপিছত 8 নম্বৰ প্ৰশ্নত দিয়া আছে নৈ বা উপনৈৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনেধৰণৰ হয় লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা নৈ বা উপনৈৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত এক নিবিড় সম্বন্ধ গঢ় লৈ উঠে। নদ নদীৰ পানী মানুহে নিজৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ ব্যৱহাৰ কৰে, যেনে খাদ্যৰ বাবে, ধোৱা মেলা, কৃষি কাৰ্য, বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰিবলৈ নদীৰ পানী প্ৰয়োজন হয়। বাৰিষা কালত নদীবোৰে প্ৰতি বছৰে এৰি থৈ যোৱা পলস আৰু পলসৰ পৰা সৃষ্টি হোৱা প্লাৱন ভূমিসমূহ কৃষিকাৰ্যৰ বাবে বৰ উপযোগী। খৰালিৰ পানী কম হ'লেও নদ নদীৰ কাষত থাকিলেই তাৰ পৰা পানী যোগান ধৰি কৃষি কাৰ্য সুকলমে সমাধা কৰিব পাৰি। নদীৰ কাষৰীয়া ঠাইৰ মানুহে পৰিবহনৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হয়। নদী কাষৰ পাৰ্শ্বৱৰ্তী অঞ্চল বহু সময়ৰ অৱসৰ বিনোদন লাভৱান হয়। বিনোদনৰ বাবেও উৎকৃষ্ট ঠাই হ'ব পাৰে। নদীত উপলব্ধ সৰু ডাঙৰ মাছ ধৰি মানুহে তাক ব্যৱসায়ৰ ৰূপ দিবলৈ সক্ষম হৈছে। উপৰোক্ত সা-সুবিধাৰ বাবে নদ নদীৰ লগত মানুহৰ নিবিড় সম্পৰ্ক গঢ়ি উঠিছে। তাৰপিছত 9 নম্বৰত দিয়া আছে বাতৰি কাকত আলোচনী আদিত প্ৰকাশ হোৱা বানপানী আৰু গৰাখহনীয়াৰ আলোকচিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা। তো ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকে নিজে কৰিবা, এইটো তোমালোকে ঘৰত চেষ্টা কৰিবা বাতৰি কাকতৰ পৰা এইবিলাক সংগ্ৰহ কৰিবলৈ। তাৰপিছত 10 নম্বৰত দিয়া আছে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহৰ নাম লিখা। প্ৰয়োজন বোধে শিক্ষক আৰু ভূচিত্ৰাৱলীৰ সহায় লোৱা। তো তোমালোকক সুবিধাৰ বাবে তোমালোকক ডাইৰেক্ট উত্তৰটো কৈ দিছো। গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহ হ'ল বুঢ়ী দিহিং, দিখৌ, ভোগদৈ, জাঁজি, ধনশিৰি, কলং, কপিলী, যমুনা আৰু ভৰলু।